আজি আমি আলোচনা কৰিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে। যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা চৰকাৰী এটা ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু যদি আপোনালোকে লাভ কৰিছে কিন্তু কেৱল মাত্ৰ এটা কিস্তিয়ে এই পৰ্যন্ত আপোনাৰ নিজৰ বেংক একাউণ্টত সোমাইছে, বাকি দুটা কিস্তি আজি বহুত দিন হৈ গ'ল এই পৰ্যন্ত আপোনাৰ বেংক একাউণ্টত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা সেকেন্ড আৰু থাৰ্ড কিস্তি সোমাই দিয়া নাই। কিহৰ কাৰণে সময় দিয়া নাই আৰু কেনেকৈ কি কাম কৰিলে আপোনালোকৰ নিজৰ বেংক একাউণ্টত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা সেকেন্ড আৰু থাৰ্ড কিস্তি সময় দিয়া হ'ব, অল ডিটেইলছ আজিৰ এই ভিডিঅ'টোত আপোনালোকে চাব পাৰিব। যদি আপোনালোকে প্ৰধানমন্ত্ৰীৰ যিকোনো ডিটেইলছ চাব বিচাৰে তেতিয়াহ'লে এইটো যিটো পেজ ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে, এই পেজটোৱে হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল পেজ বা অফিচিয়েল ৱেবছাইট। ইয়াতে আপোনালোকে পোনপ্ৰথমে আহিব এইটো যিটো সাইডত 3 ডট ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে। পোনপ্ৰথমে আপোনালোকে এই পেজটোত আহি এইটো যিটো সাইডত চাবলৈ পাৰিছে প্ৰথম অপচন এবাউট, সেকেন্ড যিটো অপচন ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে আৱাজ সফট। এই আৱাজ সফটত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে চাওক অপচন প্ৰথমটো অপচন চাব পাৰিছে ডাটা এন্ট্ৰি। ইয়াতে ক্লিক নকৰি আপোনালোকে সেকেন্ড নাম্বাৰ অপচন চাব পাৰিছে য'ত লিখা আছে ৰিপৰ্ট। এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এই নাম্বাৰ যিটো অপচন চাব পাৰিছে য'ত লিখা আছে ফিজিক্যাল প্ৰগ্ৰেছ ৰিপৰ্টছ, ইয়াৰে যিটো 6 নম্বৰ অপচন আপোনালোকে চাব পাৰিছে য'ত লিখা আছে পঞ্চায়ত ৱাইজ ইনকমপ্লিট হাউচ। এইটো যিটো অপচন চাব পাৰিছে এই অপচনটোত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে অল ষ্টেটছ বুলি যে লিখা আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনালোকে চাওক আপুনি কোনটো ৰাজ্যত বসবাস কৰে সেইটো ৰাজ্য য'ত লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যিটো সিলেক্ট বুলি যে আকৌ লিখা আছে ইয়াতে সিলেক্ট কৰি এইবাৰ আপোনালোকে কোনটো জিলাত বসবাস কৰে সেইটো জিলাত ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰি কোনটো ব্লকৰ অধীনত আপোনাৰ নিজৰ ঘৰখন হয় সেইটো ব্লক য'ত লিখা আছে তাতে আপোনালোকে ক্লিক কৰি দিয়ক। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি আপুনি বাস কৰা গাঁও পঞ্চায়তৰ নাম য'ত লিখা আছে তাতে আপোনালোকে ক্লিক কৰি দিয়ক। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যিটো তলত ক্যাপচা নম্বৰ যে ইয়াতে চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো ইয়াতে এন্টাৰ কৰি এই সাবমিটত ক্লিক কৰি দিয়ক আৰু আপোনালোকে নিজৰ ক্যাপচা নম্বৰটো এন্টাৰ কৰি সাবমিটত ক্লিক কৰি তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে ওপৰত চাবলৈ পাৰিছে ইনকমপ্লিট হাউচ। মই যিটো গাঁও পঞ্চায়তত বসবাস কৰোঁ সেইটো গাঁও পঞ্চায়তত এইকেইটা গাঁও আছে, অৰ্থাৎ কি 1 2 3 4 5টা এনেকৈ আছে। আপোনালোকে স্পষ্টভাৱে চাব পাৰিব। মই ধৰক এইটো গাঁৱত বসবাস কৰোঁ। এই গাঁৱত 2024 আৰু 25 বৰ্ষৰ যিটো লেটেষ্ট ভেৰিফাইড লিষ্ট আহিছে এই লিষ্ট অনুযায়ী টোটেল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা ঘৰ চেংচন হৈছে 6টা, কমপ্লিট এই পৰ্যন্ত কেৱল মাত্ৰ এটা হৈছে আৰু ইনকমপ্লিট হাউচ 5টা হাউচ হৈ আছে, অৰ্থাৎ কি 5টা হাউচত এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা তেওঁলোকে সম্পূৰ্ণ পইচা পেমেন্ট কৰিব পৰা নাই বা কোনোবাৰ এটা কিস্তি সোমাইছে, কোনোবাৰ দুটা কিস্তি সোমাইছে কিন্তু 3টা কিস্তি হয়তো কাৰো সোমোৱা নাই। ইয়াতে এনেদৰে আপোনালোকে কপি কৰিব। ইয়াতে কপি কৰি আপোনালোকে বেক কৰিব। বেক কৰি ওপৰ ফালে যায় এইটো যিটো সাইডত 3 ডট যে ইয়াতে স্পষ্টভাৱে চাব পাৰিছে এই 3 ডটত আপোনালোকে আকৌ ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এইবাৰ আপোনালোকে এইটো যিটো 5 নম্বৰ অপচন চাব পাৰিছে য'ত লিখা আছে ষ্টেক হোল্ডাৰ্ছ, এই ষ্টেক হোল্ডাৰ্ছত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে প্ৰথমটো অপচন যিটো আপোনালোকে চাব পাৰিছে IAY/PMAYG বেনিফিচিয়াৰী, ইয়াতে আপোনালোকে পোনপ্ৰথমে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে সেইটো অলপ আগত যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে কপি কৰি লৈ আহিলে সেইটো নাম্বাৰ পোনপ্ৰথমে আপোনালোকে ইয়াতে পেষ্ট কৰি দিয়ক। ইয়াতে পেষ্ট কৰি এইটো যিটো ক্যাপচা নম্বৰ চাব পাৰিছে এই ক্যাপচা নম্বৰটো ইয়াতে বহাই এইটো যিটো সাবমিট বুলি লিখা আছে ইয়াতে ক্লিক কৰি দিয়ক আৰু আপোনালোকে তাতে নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এন্টাৰ কৰি সাবমিট কৰাৰ লগে লগে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এইজন মানুহৰ প্ৰথমে বেনিফিচিয়াৰী ডিটেইলছ, অৰ্থাৎ তাৰ ৰাজ্যৰ নাম, ডিস্ট্ৰিক্টৰ নাম, ব্লকৰ নাম, গাঁও পঞ্চায়ত, গাঁৱৰ নাম, অল ডিটেইলছ চাব পাৰিব। তলফালে স্ক্ৰল কৰিলে আপোনালোকে ইয়াতে চাবলৈ পাৰিছে ইনষ্টলমেন্ট, অৰ্থাৎ কি এইজন মানুহে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা টোটেল কেইটা কিস্তি পাবলৈ সক্ষম হৈছে। মই যাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো
নাম্বাৰটো ইয়াতে এন্টাৰ কৰিছো বা যাৰ ডিটেইলছ ইয়াতে আপোনালোকে চাব পাৰিছে এইজন মানুহে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা টোটেল 3টা কিস্তিয়ে পাবলৈ সক্ষম হৈছে প্ৰথম কিস্তিটো এইজন মানুহে পাবলৈ সক্ষম হৈছে 32500 টকা আৰু এইজন মানুহে এই টকাখিনি কিমান তাৰিখত পাবলৈ সক্ষম হৈছে হেতু বস্তু ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে 11 তাৰিখ 9 মাহ 2024 বৰ্ষত সেকেন্ড যেটো কিস্তি আছে সেকেন্ড কিস্তি মুঠ 48750 টকা পাবলৈ সক্ষম হৈছে আৰু এই টকাখিনি এইজন মানুহে পাবলৈ সক্ষম হৈছে 1 তাৰিখ 11 মাহ 2024 চনত আৰু শেষৰ যেটো কিস্তি আছে অৰ্থাৎ 3 নম্বৰ যেটো কিস্তি আছে এই টকাখিনি এইজন মানুহে পাবলৈ সক্ষম হৈছে টোটেল 48750 টকা আৰু এই টকাখিনি 4 তাৰিখ 1 মাহ 2025 বৰ্ষ একেবাৰে লেটেস্ট প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হয় এটো লাষ্ট যেটো কিস্তি আছে এই কিস্তিটো এইজন মানুহে 2025 বৰ্ষত পাবলৈ সক্ষম হৈছে ইয়াতে এনেদৰে আপোনালোকে অল ডিটেইলছ চাব পাৰিব